গ্ৰামাৰ চেণ্টাৰৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। তাৰ পাছত তোমালোকক লৈ আহিছোঁ আজি লিষ্ট অফ ভাৰ্বছ, তাৰমানে ভাৰ্বৰ তালিকাসমূহ। আগতো তোমালোকক আমি প্ৰিপজিশ্যন, ডিটাৰমিনাৰ্ছ, পাৰ্চন, কেছ, চেণ্টেন্স, আৰ্টিকেল এইবিলাক শিকাইছিলোঁ। এইবিলাক শিকোৱাৰ অৰ্থ হৈছে আমাৰ মানে গ্ৰামাৰটো কেনেকৈ আমি আগবাঢ়ি যাব পাৰিম। আজিৰ ক্লাছত লৈ আহিছোঁ লিষ্ট অফ ভাৰ্বছ। এই লিষ্ট অফ ভাৰ্বছৰ দৰকাৰ কি এইটো সম্পৰ্কে আগত কৈছোঁ। মানে লিষ্ট অফ ভাৰ্ব জানিলেহে টেন্স শিকা যায়। টেন্সত ভাৰ্বৰ লিষ্ট লাগিব, পাৰ্চন লাগিব, কেছ লাগিব, পাৰ্টছ অফ স্পীচ লাগিব, প্ৰিপজিশ্যন লাগিব, ডিটাৰমিনাৰ্ছ লাগিব, তেহে টেন্স বুজিব পাৰিবা সহজে। চিৰদিন টেন্স মনত থাকিব। সেইকাৰণে তোমালোকৰ লগত আজি আমি ভাৰ্বৰ আলোচনা কৰিছোঁ যে ভাৰ্ব কাক বোলে। পাৰ্টছ অফ স্পীচটো ভাৰ্ব কাক বোলে এইটো শিকাইছোঁ যে যি পদে কোনো এটা কাম কৰা বা হোৱা যায় তাক ভাৰ্ব বোলে। এই ভাৰ্ব হ'লে তাৰ তিনিটা ফৰ্ম থাকে। এটা ফৰ্মৰ নাম হৈছে প্ৰেজেণ্ট, আৰু এটা ফৰ্ম পাষ্ট, আৰু এটা হৈছে পাষ্ট পাৰ্টিচিপল। প্ৰথমে উদাহৰণ হিচাপে এম ইজ মিনিং হৈছে হয় বা আছে। এই এম ইজ যেতিয়া পাষ্ট ফৰ্মত আহিব তেতিয়া ৱাছ হৈ যাব, এইটোৰ মিনিং হ'ব আছিল বা হৈছিল। আৰু এই এম বা ইজ যেতিয়া পাষ্ট পাৰ্টিচিপল ফৰ্মত আহিব তেতিয়া ইয়াত হৈ যাব বিন। এম ইজ ৱাজ বিন, ঠিক আছে। তাৰপাছত অহা আৰ ছেকেণ্ড, আৰ মানেও হয় বা আছে। এই আৰৰ যদি আমি সোধোঁ যে পাষ্ট ফৰ্ম কি তেতিয়া হ'ব ৱায়াৰ, আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে বিন। আকৌ আহিবা থাৰ্ড নম্বৰ, ইয়াত হেভ অব্লিক হেজ। এই হেভ অব্লিক হেজ দুটাৰ মিনিং হৈছে আছে। এতিয়া যদি প্ৰশ্ন কৰোঁ যে হেভৰ পাষ্ট ফৰ্ম কি হেড, হেড মানে হ'ব আছিল। হেজৰ পাষ্ট ফৰ্ম হেড, এইটোৰ মিনিং হৈছে আছিল। হেভ, হেজ, হেড, হেড। আকৌ গ মানে যোৱা, গ ৱাইণ্ট গান। ৱাইণ্ট মানে কি হ'ব গৈছিল, গৈছিল। কাম মানে আহা, তেনেহ'লে কেম মানে কি হ'ব আহিছিল, আহিছিল। তেনেহ'লে এই প্ৰথম এটাৰ মিনিং জানিলে এইটোৰ মিনিং নিজে নিজে কোৱা যায়। আৰু এই পাষ্ট পাৰ্টিচিপলৰ মিনিং যিটো টেন্সত যাব সেই টেন্স হিচাপে মিনিং বুজাব। এইটো মিনিং জনাৰ এতিয়া দৰকাৰ নাই। আকৌ গিভ, গিভ মানে দিয়া, দিয়া। গেভ গিভেন, টেক লোৱা, টুক টেকেন, বাই বট বট, ব্ৰিং ব্ৰট ব্ৰট, ইট খোৱা, এট ইটেন। আকৌ কৈ দিছোঁ ভাৰ্ব হ'লেই তাৰ তিনিটা ফৰ্ম থাকে। ভাৰ্ব কিন্তু যদি এনেকৈ মুখস্থ নকৰিবা, ডাইৰেক্ট এম ইজ হয় বা আছে, ৱাজ বিন। এই ভাৰ্ব জানিলে তোমাৰ টেন্সৰ সুবিধা হ'ব। আকৌ ভাৰ্ব জানিলে তোমালোকৰ ভইচ চেঞ্চৰো সুবিধা হ'ব। সেইকাৰণে ভাৰ্বটো একেবাৰে প্ৰয়োজনীয় চেপ্টাৰ টেন্সৰ কাৰণে। ভাৰ্ব নাজানাকৈ টেন্স শিকি লাভ নাই, কাৰণ সেইটো টেন্সত তোমালোকৰ উপকাৰত নাহিব। গতিকে ভাৰ্ব এটা পালেই তোমালোকে এটা কি কাম কৰিবা যে তাৰ মিনিংটো কি আৰু সেইটোৰ তিনিটা ফৰ্ম কি সেইটো ৰূপ দিয়াৰ চেষ্টা কৰিবা। আকৌ কিছুমানে কয় এই প্ৰেজেণ্ট ফৰ্মটোক কি কয়, কিছুমানে কয় টেন্স শিকাওঁতে মেইন ভাৰ্ব, কিছুমানে কয় ভাৰ্ব ওৱান, আকৌ পাষ্ট ভাৰ্বক কয় ভাৰ্ব টু, পাষ্ট পাৰ্টিচিপলক কয় ভাৰ্ব থ্ৰী। কিন্তু আচলতে শুদ্ধ অৰ্থ হৈছে প্ৰেজেণ্ট, পাষ্ট পাৰ্টিচিপল। এনেকৈ মুখস্থ কৰিবা। তাৰ পাছত তোমালোকে বুজি পোৱাৰ পাছত কি কোৱা সেইটো তোমালোকৰ কথা। এবাৰ দেখা লাষ্ট লৈ আহিছে ইট মানে খোৱা, ইয়াৰ পাষ্ট ভাৰ্ব ইয়াত, এইটোৰ মিনিং কি হ'ব ইয়াত এট খাইছিল, খাইছিল, ইটেন। আকৌ ড্ৰিংক, ড্ৰিংক মানে পি খোৱা। স্যার ইট মানে খোৱা, ড্ৰিংক মানে পি খোৱা, এই দুটাৰ মাজত পাৰ্থক্য কি? ঠিক আছে। ইট মানে খোৱা, এইটো হৈছে যিবিলাক বস্তু আমি চবাই খাওঁ সেইবিলাক ইট ব্যৱহাৰ কৰিব লাগিব। আৰু যিবিলাক বস্তু আমি পি খাওঁ, চবাই খাব নালাগে, পি খাওঁ, সেইবিলাক বস্তু খালে ড্ৰিংক ইউজ কৰিব লাগে। যেনেকৈ আমি যদি ভাত খাওঁ, ৰুটি খাওঁ, সেইবিলাক বস্তুটো চবাই খাব লাগে, এইটো হৈছে ইট ব্যৱহাৰ কৰিবা। আকৌ যেতিয়া এই গাখীৰ পানী আমি পি খাওঁ এইবিলাকৰ ক্ষেত্ৰত ড্ৰিংক ব্যৱহাৰ কৰিবা, যেনেকৈ ড্ৰিংক, ড্ৰেংক, ড্ৰাংক। নেক্সট লিষ্ট অফ ভাৰ্বছ দেখা যে স্পিক, স্পিক মানে কথা কোৱা, স্পক, স্পকেন। টক মানে কথা কোৱা, টকড, টকড। বুইল্ড সজোৱা, বুইল্ড, বুইল্ড।
মেক তৈয়ার করা, মেড মেড, রাইট লিখা, রট রিটেন, রিড পড়া, রিড রেড, লার্ন শিকা, লার্ন লার্নড। স্যার রিড মানেও পড়া, লার্ন মানে লার্ন মানে শিকা, টিচ শিকোৱা, টিচ টট টট। ইয়াত কিবা ক'ব লগা আছে? স্যার লার্ন মানেও শিকা, টট মানে Teach টিচ মানেও মানে শিকোৱা। শিকোৱা, এই দুটাৰ মাজত পাৰ্থক্য কি? লাৰ্ণ মানে শিকা, যেনেকৈ তোমালোকে শিকি আছা এইটো হৈছে লাৰ্ণ, আৰু মই যে শিকাই আছোঁ এইটো হৈছে টিচ। মানে টিচিংটো ভাল, টিচিং ভাল লগা নাই, এইবিলাক হৈছে শিকাই আছোঁ। আৰু তোমালোকে যে শিকি আছা সেইটো হৈছে লাৰ্ণ। তে এবাৰ তোমালোকে অতি কমেও 9-10ৰ ছাত্ৰ ছাত্ৰীসকলে কমেও এনেকৈ 100 ভাৰ মুখস্থ ৰাখিবা, তেনেহ'লে টেন্সত ইমান ফূৰ্তি পাবা যে টেন্সতকৈ আৰু সহজ কোনো চেপ্টাৰে নাই। আৰু টেন্স জানিলে ইংৰাজীও ইমান সহজ হৈ আহিব, অসমীয়াতকৈ সহজ হৈ আহিব। গতিকে আজি এইখিনিতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ।